আমাৰ অসমীয়া মানুহবোৰে চাহনো কোনে খাই ভাল নাপায় কোনো এজন নাই চাগে তেনেকুৱা মানুহ যিয়ে চাহ খাই ভাল নাপায় গতিকে সেই চাহপাতটোনো কেনেকৈ বনাব পাৰি ঘৰতে প্ৰস্তুত কৰিব পাৰি তাৰ এটা মই ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ মই ঘৰতে চাহপাত বনাম আমি সিদিনা যে শিৱসাগৰ গৈছিলোঁ আহাৰ দিনা আমি চাহ বাগানত সোমাইছিলোঁ তাৰে পৰা চাহপাত মই এনেকৈ খুজি আনিছিলোঁ পাত বলক তেতিয়াহ'লে চাওক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো লৈ লৈছোঁ এতিয়া এইখিনি ভালদৰে ধুই ল'ম এতিয়া এই পাতখিনি অলপ অলপকৈ মিক্সিৰ বাটিত দি এইখিনি মই পিচি ল'ম মিহি কৰিব নালাগে বেছি অলপ গোটা গোটা থাকোঁতে থৈ দিব লাগিব সেইখিনি অলপ অলপকৈ পিচি ল'ম এয়া চাওক এনেকৈ অকণমান গোটা গোটা থাকোঁতে এনেকৈ মই থৈ দিছোঁ এইখিনি চেপি গোটেই ৰসখিনি উলিয়াই পেলাব লাগিব মিহি কৰিব নালাগে বেছি এতিয়া চেম প্ৰচেছত এইখিনি কৰি লওঁ এয়া চাওক গোটেইখিনি মই এনেকৈ পিচি ল'লোঁ পিচি লৈ এতিয়া মই গৰম পানী ইয়াতে অলপ দি ভালদৰে ধুই ইয়াৰ ৰসখিনি গোটেইখিনি পেলাই দিব লাগিব ইয়াত গৰম পানী দি দিলোঁ গৰম পানী দি অলপ দেৰি এনেকৈ থৈ এতিয়া মই এইখিনি চেপি পেলাম চাহপাতৰ এই পাতখিনি অকণমান ভালকৈ এনেকৈ হাতেৰে মঠি মঠি দিব যাতে তাৰ তিতা ভাৱটো গুচি যায় নহ'লে চাহপাতৰ পাতবোৰটো এনেও তিতা হয় সেইটো কাৰণে যাতে ভালদৰে অলপ তিতা ভাৱখিনি গুচি যায় সেইটো লক্ষ্য কৰিব বহুত বেছি অলপ মঠি দিব এনেকৈ মঠি অকণমানো যাতে পানীখিনি নাথাকে তেনেকৈ চেপি পেলাব চাওক এইখিনি চেপি ল'লোঁ ধুনীয়াকৈ এতিয়া এনেকুৱা ফুটা থকা খৰাহী এটাত এইখিনি দি ভালদৰে ৰ'দত শুকুৱাব লাগিব এতিয়া এয়া ৰ'দত দি দিব লাগিব ৰ'দত কিমানখিনি দিব লাগে নাজানো শুকুৱালেহে গম পাম আজি দি চাওঁ পূৰা ভালদৰে শুকুৱাব লাগিব এয়া চাওকচোন দুদিন শুকোৱাৰ পিছত এনেকুৱা হৈছে এতিয়া অকণমান ড্ৰাইকৈ কেৰাহী এটাত অকণমান মই ভাজি ল'ম অকণমান গৰম কৰি ল'ম ধুনীয়াকৈ শুকাই গ'ল দুদিন ৰ'দত দিলোঁ শুকালে ধুনীয়াকৈ এতিয়া এইখিনি অলপ কেৰাহীত গৰম কৰি ল'ম এতিয়া এইখিনি অকণমান দেৰি লৰাই থাকিম এয়া চাওক মই 5 মিনিটমান এনেকৈ ভাজি আছোঁ কম জুইত আৰু লাহে লাহে কোলা কোলা হ'ব ধৰিছে আমাৰ চাহপাতৰ নিচিনা গোন্ধটো ইমান ধুনীয়া ওলাইছে আমাৰ চাহপাতৰ যেনেকুৱা গোন্ধ সেইটো গোন্ধহে ওলাইছে একজেক্ট আৰু এইখিনি ভজা হৈয়ে গৈছে অলমষ্ট এইখিনি এতিয়া মই নমাই ৰাখিম এতিয়া এইখিনি ইয়াতে মিক্সিত ভৰাই মই অকণমান এইখিনি মাৰি ল'ম অকণমান মিহি কৰি ল'ম নহ'লে অলপ বেছি গোটা গোটা হৈ আছে এইয়া আমাৰ চাহপাত ৰেডি ধুনীয়া হৈছে কিন্তু ঘৰত বনোৱা হিচাপত মেচিনতো কৰিলে অলপ বেলেগ ধৰণে কৰিব পাৰে কেনেকৈ কৰে নাজানো কিন্তু মই ঘৰতে এনেকৈ কৰিছোঁ চাহ বনালেহে গম পাম কেনেকুৱা কালাৰ হয় টেষ্ট কেনেকুৱা হয় এয়া ৰেডি হৈ গ'ল চাহপাত